দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰ ৰজত জয়ন্তীত আমাৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আজিৰ দিনতে মই প্ৰথমে 1947 চনত এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল বুদ্ধিজীৱীসকলৰ ত্যাগৰ বলত এই বৰথল উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ়ি উঠিছিল। মই প্ৰথমে তেওঁলোকক স্মৰণ কৰিছোঁ, তেওঁলোকক সুঁৱৰিছোঁ। আৰু 1947 চনৰ পৰা আৰম্ভ কৰি এতিয়া আমাৰ ৭৭ বছৰ পাৰ হৈ গৈছে, কিন্তু বিভিন্ন কাৰণত আমি এই মহাৰজত জয়ন্তী পালন কৰিব পৰা নাছিলোঁ। এতিয়া আমি এই ডিচেম্বৰ মাহৰ 21, 22, 23 তিনিদিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বা প্লেটিনাম জুবিলি উৎসৱ পালন কৰিবলৈ ওলাইছোঁ। এই উৎসৱত লগত জড়িত বিভিন্ন ব্যক্তিসকল, আমাৰ যুৱক বন্ধুসকল, এই অঞ্চলৰ বিভিন্ন শিক্ষাবিদসকল, বুদ্ধিজীৱীসকল, সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকল, বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন বিভাগৰ আমাৰ ওচৰে পাজৰে ৰাইজৰ সকলো সহযোগ আমি কামনা কৰি পেলাই আমি অতি মহা গৌৰৱেৰে এই উৎসৱটো পালন কৰিবলৈ ওলাইছোঁ। মই আমাৰ মহাৰজত জয়ন্তীৰ তৰফৰ উদযাপন সমিতিৰ সভাপতি হিচাপে সকলোকে এই উৎসৱটোত সাফল্যমণ্ডিত কৰিবৰ কাৰণে অহা 21, 22, 23 ডিচেম্বৰত অতি সগৌৰৱে সফল হ'বৰ কাৰণেকে সকলোকে আমি আহ্বান জনাইছোঁ, যাতে সকলোৱে সহায় সুযোগ কৰে, সকলোৱে ইয়াত অংশগ্ৰহণ কৰে আৰু এইটো ধুনীয়া হিচাপে হয়। আৰু এই বৰথল দলৈগাঁৱৰ যিটো আমাৰ জ্যোতি, বৰথল দলৈগাঁৱৰ যিটো পোহৰ, এই পোহৰে চাৰিওফালে যাতে বিয়পি পৰে। আমি অসমতে অসমৰ বাহিৰতো আমাৰ আছে। এই অঞ্চলৰ পৰা প্ৰতিষ্ঠিত বহুত ছাত্ৰ ছাত্ৰী বিভিন্ন বিভাগত প্ৰতিষ্ঠিত হৈছে। তেওঁলোকে আমাৰ খালি অসমতেই নহয়, ভাৰতেই নহয়, আমি ভাৰতৰ বাহিৰতো বিভিন্ন দেশত তেওঁলোকে কৰ্মদক্ষতা দেখুৱাই পেলাই সুনাম অৰ্জন কৰি আহিছে। এই বিদ্যালয়ৰ গৌৰৱ যাতে আৰু আগলৈকে চাৰিওফালে বিয়পি পৰে, তাৰ কাৰণে কামনা কৰি আমাৰ এই মহাৰজত জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে 21, 22, 23 ডিচেম্বৰত যাতে সফল কৰিব পাৰে তাৰে কামনা কৰিছোঁ। সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। বিদ্যালয়টিৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটি আহ্বান, যিসকল য'তেই আছে তেওঁলোকক এটি আহ্বান, তেওঁলোকৰ লগত আমি ব্যক্তিগতভাৱে যোগাযোগ কৰিব নোৱাৰিলেও তেওঁলোকে যাতে সগৌৰৱেৰে আমাৰ এই বিদ্যালয়টিৰ এই গৌৰৱ উজ্জ্বল এই উৎসৱত অংশগ্ৰহণ কৰে, আমি তাৰে কামনা কৰিছোঁ। স্কুলখন ধন্যবাদ। এইটো মই অভ্যৰ্থনা সমিতিক মই আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমতে মই এই বিদ্যালয়খন যিসকল মহান ব্যক্তিসকলে স্থাপন কৰিছিল তেখেতসকলক মই স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ আত্মগত চিৰশান্তিৰ তাকে কামনা কৰিছোঁ। আৰু আমি সকলোৰে কোঅপাৰেশ্যন বিচাৰিছোঁ। আজি এই মহাৰজত জয়ন্তী উপলক্ষে যি লাইকটা ইয়াৰ পৰা স্থাপন কৰা হৈছে, মই আশা ৰাখিছোঁ এই অঞ্চলত গণ্যমান্য ব্যক্তিসকলে, শিক্ষিতই হওক বা অন্যান্য ৰাইজেই হওক, সকলো সহযোগিতা কৰক। এই নপুৰণিৰ এটা খুব ডাঙৰ এটা মেলাৰ নিচিনা হৈ যাব। সময় মিলে যাতে আমি কামখিনি কৰিব পাৰোঁ আৰু শিক্ষাৰ পোহৰ যাতে এই অঞ্চলত এই বিদ্যালয়ৰ পৰা আৰু কঢ়িয়াই নিব পাৰে, এই বিদ্যালয়ে যাতে প্ৰতি বছৰে যাতে সমৃদ্ধিত আগবাঢ়িব পাৰে তাকে আমি কামনা কৰিছোঁ। আৰু সকলোৰে পুনৰ মই আন্তৰিক ধন্যবাদ শ্ৰদ্ধা জনাইছোঁ। সকলোৱে কোঅপাৰেশ্যন কৰক, সকলোৱে ইয়াত লাগো যাতে এই শিক্ষাটো যাতে বিভিন্ন দিশত মানুহে জানিব পাৰে যে বৰথল দলৈগাঁৱৰ নিচিনা এজন হায়াৰ ছেকেণ্ডেৰী আছে আৰু এই হায়াৰ ছেকেণ্ডেৰী খুব গুণগত শিক্ষা হয়। এই শিক্ষাৰ পোহৰে যাতে ভাৰতৰ বিভিন্ন ঠাইলৈ কঢ়িয়াই নিব পাৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ।